থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ অত্যাচাৰৰ বিৰুদ্ধে এইবাৰ যুদ্ধ কৰিবলৈ সাজু হৈছে মিয়া লাচিতৰ নামক মিয়াক অত্যাচাৰ কৰিলে নহব লাচিতৰ নাম লৈ মিয়াক প্ৰহাৰ কৰিলে সহ্য কৰা নহব আমাৰ শৰীৰতো বাঘ হাজৰিকাৰ তেজ আছে আমিও যুঁজিবলৈ সাজু আছো আৰু এইবাৰ যুঁজ হ'ব মিয়া এতিয়া গৰজি উঠিছে এনেদৰেই সংখ্যালঘু দল সংগঠন গৰজি উঠিছে ওজনিত যিদৰে মিয়া খেদা অভিযান আৰম্ভ কৰা হৈছে তাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠন সকলো জাঙুৰ খাই উঠিছে তেওঁলোকে কৈছে যে লাচিতৰ নাম লৈ সংগঠন খোলক তাত আমাৰ আপত্তি নাই কিন্তু লাচিতৰ নাম লৈ মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে কোনো কাৰণত সহ্য কৰা নহব আমাৰ গাটো বাঘ হাজৰিকাৰ তেজ আছে আৰু এইবাৰ আমিও যুদ্ধ কৰিম এনেদৰে কোৱা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগঠনৰ নেতা এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনাই আছো অত্যাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছে মিয়া আৰু লাচিতৰ নামত মিয়াক মাৰিলে সহ্য কৰা নহব আমাৰো শৰীৰত বাঘ হাজৰিকাৰ তেজ আছে উজনি অসম নামনি অসমৰ নামত ভাগ ভাগ কৰা বন্ধ কৰক মেমচুৰ বিটিআৰ সমিতিৰ সভাপতি হাফিজুল ইছলামে ডাঙৰ মন্তব্য কৰিছে হাফিজুল ইছলামে মন্তব্য কৰিছে উজনিত যিদৰে মিয়াৰ ওপৰত অত্যাচাৰ কৰা হৈছে উজনিত যিদৰে মিয়াক খেদাৰ অভিযান আৰম্ভ কৰিছে সেই ক্ষেত্ৰত কিন্তু মিয়া এতিয়া মনে মনে বহি নাথাকিব বুলি উল্লেখ কৰিছে আৰু তেওঁ কৈছে যে মিয়াৰ বিৰুদ্ধে অত্যাচাৰ শীঘ্ৰে বন্ধ কৰক লাচিতৰ নামত মিয়াক মাৰিলে সহ্য কৰা নহব আমাৰ শৰীৰত বাঘ হাজৰিকাৰ তেজ আছে উজনি অসম নামনি অসমৰ নামত ভাগ ভাগ কৰা বন্ধ কৰক নেমচুৰ বিটিআৰ সমিতিৰ সভাপতি হাফিজুল ইছলামৰ এক বৃহৎ মন্তব্য দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমত মিয়াৰ বিৰুদ্ধে এক অভিযান চলাইছে জাতীয় দল সংগঠনে আৰু সেই জাতীয় দল সংগঠনৰ অভিযানৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন সংখ্যালঘু দল সংগঠন এই মুহূৰ্তত দেখা গৈছে যে সংখ্যালঘু দল সংগঠনে এইবাৰ মন্তব্য প্ৰকাশ কৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে বাঘ হাজৰিকাৰ তেজ আছে আমাৰ গাত এনেদৰে মিয়াক বাছি বাছি অত্যাচাৰ কৰিলে সহ্য কৰা নহব আমাৰ শৰীৰত বাঘ হাজৰিকাৰ তেজ আছে আমি এবাৰ যুঁজিবলৈ সাজু হৈছো আমিও যুঁজ দিম এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে লাচিতৰ নাম লৈ সংগঠন খোলক তাত আপত্তি নাই কিন্তু লাচিতৰ নাম লৈ এনেদৰে মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে সংখ্যালঘুক মাৰ ধৰ কৰিলে কোনো কাৰণত আমি বহি নাথাকো বুলি মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠনৰ নেতা কৰ্মী আৰু এইবাৰ বীৰ লাচিত সেনা আৰু অন্যান্য জাতীয় সংগঠনৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে হুংকাৰ প্ৰদান কৰিছে এইসকল সংখ্যালঘু দল সংগঠনৰ নেতাই সংখ্যালঘু দল সংগঠনৰ নেতা এতিয়া উজনি অসমত মিয়াৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছে আৰু মিয়াৰ ওপৰত এনেদৰে অত্যাচাৰ চলালে মনে মনে বহি নাথাকো সহ্য নকৰো বুলি উল্লেখ কৰিছে সমান্তৰালভাৱে কৈছে যে এইবাৰ যুঁজ এখন হ'ব আমি যুঁজ দিবলৈ সাজু আছো মিয়াক এনেদৰে অত্যাচাৰ কৰিলে কোনো কাৰণত শান্তিৰে এৰি দিয়া নহব সেই সকলৰ বিৰুদ্ধে যুঁজিবলৈ আমিও সাজু আছো আমাৰ তেজত বাঘ হাজৰিকাৰ তেজ আছে আৰু সেয়েহে আমি যুঁজ দিম এনেদৰে এতিয়া মিয়া উজনি অসমত যিসকলে মিয়াৰ ওপৰত অত্যাচাৰ কৰিছে সেই সকলৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ পৰিছে এই মুহূৰ্তত সেই বাতৰি আমি সম্প্ৰচাৰ কৰি আছো আমি দেখুৱাই আছো পুৱাৰে পৰা কেনেদৰে উজনি অসমত এতিয়া মিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে 24 ঘণ্টাৰ সময়ৰ ভিতৰত মিয়াক উজনি অসম এৰিবলৈ কোৱা হৈছে তেনে সময়তে দেখিবলৈ পোৱা গৈছে এতিয়া সেই সকল উজনি অসমৰ নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ সংখ্যালঘু দল সংগঠনৰ নেতা আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠনৰ নেতাই কৈছে মিয়াক মাৰিলে সহ্য কৰা নহব আমাৰো শৰীৰত বাঘ হাজৰিকাৰ তেজ আছে উজনি অসম নামনি অসমৰ নামত ভাগ ভাগ কৰা বন্ধ কৰিব লাগে এই হুংকাৰ প্ৰদান কৰিছে এতিয়া বিটিআৰৰ যি সংগঠন আছে সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা সেই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে
আৰু কোৱা হৈছে উজনি অসম নামনি অসম ভাগ ভাগ কৰিব নালাগে, সংবিধানে সকলোকে সমান মৰ্যাদা দিছে, সমান অধিকাৰ দিছে, সেয়েহে সকলোৱে সকলো স্থানত গৈ কাম কৰাৰ অধিকাৰ আছে। এনেদৰে নেমচুৰ বিটিআৰ সমিতিৰ সভাপতি হাফিজুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে যে উজনি অসম নামনি অসম ভাগ ভাগ কৰা বন্ধ কৰক, মিয়াৰ নামত অত্যাচাৰ কৰিলে কোনো কাৰণত সহ্য কৰা নহ'ব। আমাৰ গাত বাঘ হাজৰিকাৰ তেজ আছে, লাচিতৰ নাম লৈ কোনোবাই আমাক মাৰধৰ কৰিব, কোনোবাই অত্যাচাৰ কৰিব, সেয়া কোনো কাৰণত আমি চাই নাথাকো বুলি মন্তব্য প্ৰকাশ কৰিছে। এনেদৰেই বিটিআৰ নেমচুৰ এই সভাপতিগৰাকীয়ে এই মুহূৰ্তত সেই মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। ভৱিষ্যতৰ দিনতো আমি কলম কিতাপেৰে যুদ্ধ কৰিম, কিন্তু ইয়াৰ অৰ্থটো এনেকুৱা নহয় যে কোনোবা ব্যক্তি কোনোবা যদি বাংলাদেশী আছে ইয়াৰ পৰা বাংলাদেশলৈ পঠাই দিয়ক, তাক চিনাক্তকৰণ কৰি তাত আমাৰ ক'বলগীয়া নাই। বাংলাদেশী নামত বাৰে 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 কোনোবাই গুৰুলা গুৰিলিকৈ মানে প্ৰহাৰ কৰি থাকিব, আমি কোনো কাৰণত আমি সহ্য নকৰো। এয়া স্পষ্ট কথা যে ভাৰতীয় নাগৰিকক কোনোবাই যদি আপাৰ আছাম লয়াৰ আছাম ভাগ কৰি টাৰ্গেট কৰি লয় এইখন দেশত, এয়া কিন্তু হবলৈ দিয়া নহব। আন্দোলন আমিও কৰিছো, আমাৰ গাতো তেজ আছে, আমিও লাচিতৰ, আমিও যি আমাৰ বাঘ হাজৰিকাৰ তেজ আমাৰ দেহাতো আছে। কোনোবাই লাচিতৰ নামত সংগঠন খুলিছে, তাত ক'বলগীয়া নাই, কিন্তু লাচিতৰ নামত কোনোবাই মানুহক পিটিব, লাচিতৰ নামত কোনোবাই আমাৰ যি দেশৰ ভাৰতীয় নাগৰিকক আমাৰ সংখ্যালঘুসকলক মাৰিব, এয়া কোনো কাৰণত হবলৈ দিয়া নহব। এয়া স্পষ্ট কথা। আমাৰ দেহাতো বাঘ হাজৰিকাৰ তেজ আছে, আমিও যুদ্ধ কৰিবলৈ জানো, কিন্তু আমাৰ যুদ্ধ হৈছে কলম, আমাৰ যুদ্ধ হৈছে কিতাপ। আমি কিতাপ কলমেৰে আমি যুদ্ধ কৰি আছো, ভৱিষ্যতৰ দিনতো আমি কলম কিতাপেৰে যুদ্ধ কৰিম, কিন্তু ইয়াৰ অৰ্থটো এনেকুৱা নহয় যে কোনোবা ব্যক্তি কোনোবা যদি বাংলাদেশী আছে ইয়াৰ পৰা বাংলাদেশলৈ পঠাই দিয়ক, তাক চিনাক্তকৰণ কৰি তাত আমাৰ ক'বলগীয়া নাই। বাংলাদেশী নামত বাৰে 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 কোনোবাই গুৰুলা গুৰিলিকৈ মানে প্ৰহাৰ কৰি থাকিব, আমি কোনো কাৰণত আমি সহ্য নকৰো। এয়া স্পষ্ট কথা যে ভাৰতীয় নাগৰিকক কোনোবাই যদি আপাৰ আছাম লয়াৰ আছাম ভাগ কৰি টাৰ্গেট কৰি লয় এইখন দেশত, এয়া কিন্তু হবলৈ দিয়া নহব। আন্দোলন আমিও কৰিছো, আমাৰ গাতো তেজ আছে, আমিও লাচিতৰ, আমিও যি আমাৰ বাঘ হাজৰিকাৰ তেজ আমাৰ দেহাতো আছে। কোনোবাই লাচিতৰ নামত সংগঠন খুলিছে, তাত ক'বলগীয়া নাই, কিন্তু লাচিতৰ নামত কোনোবাই মানুহক পিটিব, লাচিতৰ নামত